আজি অসম পঞ্চায়ত নিৰ্বাচনৰ যি ৭ তাৰিখে দ্বিতীয় ফেজৰ যি নিৰ্বাচন আছিলে সেই নিৰ্বাচনত আগৰ নিৰ্বাচনসমূহ উজনি অসমত যি নিৰ্বাচন আছিলে খুব শান্তিপূৰ্ণভাৱে হৈছে আৰু এয়া বৰপেটা ডিষ্ট্ৰিক্টত নোহোৱা নোপোজা ঘটনা হৈছে যে ১৮৮২ নং ভোটগ্ৰহণ কেন্দ্ৰত মৰিগাঁও ১৮৮২ নং মৰিগাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰত আজি সাংবাদিকৰ একাংশ দলক একাংশ প্ৰাৰ্থীৰ ব্যক্তিসকলে যি ধৰণে নিৰ্মমভাৱে তেওঁলোকক মাৰপিট কৰিছে এই ঘটনাটো আটাইতকৈ দুৰ্ভাগ্যজনক আৰু সেই ঘটনাৰ আমি তীব্ৰ নিন্দা জনাইছো আৰু দুৰ্ভাগ্যজনক কাৰণত বৰপেটা জিলা প্ৰশাসনে বা তাত থকা প্ৰশাসনসকলে যেহেতু সাংবাদিকসকলৰ প্ৰেছৰ আইডি কাৰ্ড আছে তাত তেওঁলোকে ৰাইজে বা একাংশ প্ৰতিনিধিৰ গুণ্ডা বাহিনীয়ে কেনেকৈ ধৰণে আক্ৰমণ চলাব পাৰে এই কথাটো অতিকৈ আটাইতকৈ প্ৰশ্নজনীয় কথা। এতিয়া মূল কথাটো হৈছে যে ১৮৮২ নং যি মৰিগাঁৱৰ যি ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰত ইমানকেইটা পুলিং এজেণ্ট থকাৰ পিছতো বা প্ৰিচাইডিং অফিচাৰ থকাৰ পিছতো বা ইলেকশ্যন কমিশনাৰ বা ইলেকশ্যন অফিচাৰ থকাৰ পিছতো ৫টাকৈ ভোট কেনেকৈ মিছাভাৱে বা বেলেগজন ব্যক্তিক সজাই কেনেকৈ ভোট প্ৰদান কৰিব পাৰে এই কথাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। গতিকে ৰাইজে বা আমি আমাৰ সংগঠনৰ ফালৰ পৰা দাবী জনাইছো যে এনেকুৱা ধৰণৰ গুণ্ডা বাহিনীৰ ওপৰত উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। লগতে ১৮৮২ নং মৰিগাঁৱৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আৰু তাত থকা যিসকল ভোটাৰ ৰাইজ আছে আমি দাবী কৰিছো যে সেই ভোটখিনি আকৌ হ'ব লাগে বা নতুনকৈ পাতিব লাগে আৰু যিসকল সাংবাদিকক ইতিমধ্যে প্ৰহাৰ কৰিছে তেওঁলোকৰ ভিডিঅ' আমি চাইছো আৰু তাত থকা যিসকল ব্যক্তিয়ে সাংবাদিকৰ ওপৰত প্ৰহাৰ কৰিছে তেওঁলোকক আমি বৰপেটা জিলা প্ৰশাসনক অতি শীঘ্ৰে কৰায়ত্ব কৰি আইনৰ আওতাত আনি শাস্তি প্ৰদান কৰিব লাগে। লগতে এনেকুৱা ধৰণৰ আইনৰ আওতাত কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক যে সাংবাদিকৰ ওপৰত এনেকুৱা ধৰণৰ নিৰ্মম অত্যাচাৰ চলোৱাৰ কাৰণে তেওঁলোকৰ শাস্তি বিহা হওক। তাৰ কাৰণে আমি দল সংগঠনৰ যিমান সহযোগ লাগে আমি প্ৰস্তুত আছো। বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৮৮২ পশ্চিম মৌগিৰি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত সাংবাদিকৰ ওপৰত যি আক্ৰমণ কৰা হৈছে শ্বেৰমানৰ বেৰেনীয়া বাহিনী যেনেদৰে আক্ৰমণ কৰিছে এই কাৰ্যক আমি কপিলা প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছোঁ। আচলতে ক'ব গ'লে বহু বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ বেৰেনীয়া বাহিনী দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছে আৰু এই বেৰেনীয়া বাহিনীয়ে সাংবাদিকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিলে এই কাৰ্য অতিকৈ নিন্দনীয় আৰু ঘৃণনীয়। সেয়ে আমি কপিলা প্ৰেছ ক্লাবে এই দুৰ্বৃত্তক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছোঁ। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।